নমস্কাৰ বিদ্যা কোচিং কিতাপৰ সিটেটৰ প্ৰিভিয়াস ইয়াৰ যেটো পেপাৰ ডিসকাশন চলি আছিল তাৰ সেকেন্ড ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ যিখিনি সিটেটৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ আছিল আমি 2024 চনৰ পেপাৰখনৰ পৰা আৰম্ভ কৰিছো এইখনৰ পৰা আমাৰ 23 22 21 20 19 18 এই ধৰণে গোটেই কেইখন পেপাৰ আমি যিমানখিনি আলোচনা কৰিম আৰু প্ৰতিখন পেপাৰ আমি টপিক ওয়াইজ ডিসকাশন কৰিছো পেপাৰখনত থকা সিডিপি 30 টা কোৱেশ্চন আমি এটা পাৰ্ট লৈছো ঠিক আছে ইংলিশৰ পাৰ্ট এটা সায়েন্সৰ এটা ম্যাথছৰ এটা তেনেকৈ আমি আলোচনা কৰি গৈ আছো সো আমাৰ সিডিপি পেপাৰ এনালাইসিস চলি আছিল ফাৰ্স্ট খণ্ডটো কালি দিয়া হল আজি পাৰ্ট 2 আৰু লাষ্ট পাৰ্ট হ'ব এটো সিডিপি ঠিক আছে সো আপুনি গম পাইছে যে যিখিনি পঢ়িছো আমি আসাম টেটৰ কাৰণে সেম কোৱেশ্চন ইয়াত আহিছে আমাৰ এটাও আপুনি ক'ব নোৱাৰে যে সাৰে নপঢ়ুৱা মানে সাৰে পঢ়ুৱা নাই আহা বুলি আপুনি ক'ব নোৱাৰে যি পঢ়াইছো গোটেইখিনি আহিছে চাব এটো হল আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আজি ইয়াত এটা দাবী দিয়া থাকে আৰু দাবীটোৰ পৰা আমাৰ কিছুমান কাৰণ দিয়া থাকে ঠিক আছে এটা সিদ্ধান্ত থাকে আৰু সিদ্ধান্তটো কাৰণ এটা দিয়া থাকে সো হেতু আমি মিলাব লাগে হয় নে নহয় সো আপোনাৰ কোৱেশ্চনটো পঢ়িবৰ কাৰণে মই টাইম দিছো 3 সেকেন্ড 4 সেকেন্ডত আপুনি আনসাৰটো লিখক তাৰ পৰা মই এক্সপ্লেইন কৰি দিছো আপোনালোকক ঠিক আছে সো কোৱেশ্চনটো কি আছে assertion কি দিছে while some children start bubbling and uttering two words sentence at 12 months কৈছে যে যেতিয়া শিশু এটা 12 মহীয়া শিশু এটা কি কৰে বাবলিং কৰিবলৈ লয় বা কিছুমান শিশুৱে উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰে শব্দ উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰে ঠিক আছে 12 মাহতে ঠিক আছে 12 মাহতে আৰু কিছুমান শিশুৱে 20 মাহ হৈ যাওতেও সেই ধৰণৰ শব্দ উচ্চাৰণ কৰিব নোৱাৰে ঠিক আছে সো পইণ্টটো কি ক'লে 12 মাহতে শিশু এটাৰ কথা মানে যিকোনো সাউন্ড মুখেৰে উলিয়াবলৈ যত্ন কৰে বা বাবলিং কৰে বা আটাৰিং কৰে সেই একে সাউন্ড 20 মাহতো কিছুমান শিশুৱে ক'ব নোৱাৰে কাৰণটো এতিয়া আমাক দিছে চাব reason দিছে development milestones are only suggestive and development of individual children can be quite varied কৈছে যে কি কৈছে চাব বিকাশৰ মাইলৰ খুঁটিবোৰ কেৱল ইংগিতপূৰ্ণ ব্যক্তিগত শিশুৰ বিকাশ যথেষ্ট বৈচিত্ৰ্যপূৰ্ণ হ'ব পাৰে ঠিক আছে তাৰ মানে চাওক এতিয়া আমি ইয়াত অপচন অলপ বেলেগ ধৰণৰ আছে both a and b মানে both a and r false বুলিও আছে a and r true বুলিও আছে but r is correct বুলিও আছে ঠিক আছে সো আমি অপচন কেইটা চোৱাৰ আগত আমি এক্সপ্লেনেশনটো চোৱাটো বহুত বেছি দৰকাৰ assertion ক'লে যে some children bubbling কৰে 12 মাহ বয়সত আৰু কিছুমানে তোমাৰ 20 মাহ বয়সত কি কৰিব নোৱাৰে এইবিলাক শব্দ মুখেৰে উচ্চাৰণ কৰিব নোৱাৰে ঠিক আছে নোৱাৰে তাৰ কাৰণটো কি আছে আমি গম পালো যে হয় এই সকলৰ কি হয় তোমাৰ শিশুৰ বিকাশৰ কি হয় তোমাৰ ভেৰাইটি আছে সো সকলো কি হয় বেলেগ বেলেগ সময়ত কৰে ইয়াত তোমাৰ ইনফ্লুয়েন্স কৰিব পাৰে এনভায়ৰনমেন্টৰ ইয়াত ইনফ্লুয়েন্স হ'ব পাৰে ঠিক আছে ইয়াৰ তোমাৰ এনভায়ৰনমেন্ট আছে তোমাৰ বংশগত হেৰিডিটি ঠিক আছে হেৰিডিটি কথা আহি পৰে ইয়াত ঠিক আছে আৰু ইয়াত তোমাৰ কি হয় কিছুমান সোশ্যাল ইন্টাৰেকশন বিলাক আহি পৰে হয়নে সো এনভায়ৰনমেন্টৰ হেৰিডিটিৰ ওপৰত ডিপেন্ড কৰি পেলাই শিশুৰ কি হয় অগা পিছা হয় কিছুমান আগতীয়াকে শিকে বা কিছুমানৰ কি হয় অলপ শিকাটো পাছ পৰি ৰয় ঠিক আছে ইয়াত তোমাৰ বংশগত প্ৰভাৱৰো কি আছে লক্ষণ দেখিবলৈ পোৱা যায় ঠিক আছে হেতু কাৰণে আমি চাবলৈ গলে assertion আমাৰ শুদ্ধ আছে ঠিক আছে যত assertion শুদ্ধ আছে তাত আমাৰ এই কোৱেশ্চনটো আনসাৰ ওলোৱাত চান্স আছে সো অপচন এ আছে both a and r are false সো এটো শুদ্ধ যেতিয়া আমাৰ এই অপচনটো কাট খাই গল ঠিক আছে বাকি আমি চাবলৈ গলে তিনটা অপচনৰ ভিতৰত কি হ'ব সেকেন্ড ৰিজন চোৱা development milestones are only suggestive and development of individual children can be quite varied yes so প্ৰতিজন শিশু কি হ'ব পাৰে ইন্ডিভিজুৱেল তোমাৰ যিবোৰ ডেভেলপমেন্টৰ কথা থাকে সকলোৱে তোমাৰ কিবা পৃথক হ'ব পাৰে ভেৰাই কৰিব পাৰে হয়নে সো সকলো ডেভেলপমেন্ট ষ্টেজেস বয়স অনুযায়ী বা মানে বয়সকে অকল আমি প্ৰাধান্য নিদি পেলাই বাকি যিবিলাক সোশ্যাল ইনফ্লুয়েন্স আছে হেৰিডিটি ইনফ্লুয়েন্স আছে হয়নে তাৰ এনভায়ৰনমেন্টাল ইনফ্লুয়েন্স আছে সো সকলো বিলাকৰ পৰা চাই পেলাই প্ৰতিটো শিশু তোমাৰ কি হয় বিকাশৰ কি হয় অলপ খালখলনি হ'ব পাৰে সময়ৰ ঠিক আছে সো যেটো শিশুৱে 12 বছৰ আটাৰিং কৰিছে বা তোমাৰ সাউন্ড দিব পাৰিছে কিন্তু 20 বছৰ বা 20 মাহৰ শিশুটো দিব পৰা নাই ঠিক আছে সো এই ক্ষেত্ৰত কি হয় তোমাৰ ইন্ডিভিজুৱেল কি হয় চিলড্ৰেনৰ ভেৰাইটি দেখা যায় তাৰ মানে এই assertionৰ কাৰণে বি টো কি হয় শুদ্ধ হয় ঠিক আছে সো both a and b correct হয় সো কি লিখিম আমি both a and r are true and r is the correct explanation of a option number 2 এই কোৱেশ্চনটোৰ কাৰণে কি হ'ব শুদ্ধ হ'ব ঠিক আছে সো কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হৈ গল তোমাৰ 2 টো ঠিক আছে 2 নম্বৰটো শুদ্ধ হ'ব 2 কি হৈ গল 2 স্যাৰ শুদ্ধ হৈ গল ডান তাৰ কি প্ৰবলেম 2 কাৰেক্ট আছে ওকে ডান ওকে নেক্সট কোৱেশ্চন লৈ যা পাইছো নেক্সট কোৱেশ্চন চাব yes pdf আপলোডেড হৈ যাব pdf সকলোৰ কাৰণে আপলোডেড which of the following is not a characteristic of a well formulated critical thinking question তলৰ কোনটো
ভালদৰে প্ৰস্তুত কৰা সমালোচনামূলক চিন্তাৰ প্ৰশ্ন বিশেষত্ব নহয় ঠিক আছে তুমি কাবাক এটা কি দিলা ওয়েল ফৰ্মুলেটেড ধুনিয়াকে এটা বনালা ভালদৰে এটা কোৱেশ্চন হাই লেভেল থিংকিংৰ কোৱেশ্চন এটা ক্ৰিয়েট কৰিলা সো এই কোৱেশ্চনটো ক্যাৰেক্টাৰিষ্টিক্স বা এই কোৱেশ্চনটো বৈশিষ্ট্য কোনটো নহয় বা কোনটো তোমাৰ কি হয় ধৰিলা এটা প্ৰশ্নটো খুদা মোটিভটো তলত কোনটো নহয় বুলি ক'ব পাৰা বা কোনটো দ্বাৰা তুমি সলিউশন নাপাব পাৰা হয়নে সো অপচন আমাক দিয়া আছে চাৰিটা সো আমি ক'ব লাগে ওকে সো আমি এটা যেটা প্ৰশ্ন হদু হাই অৰ্ডাৰ থিংকিংৰ বা হট কোৱেশ্চন যেটা আমি হদু ঠিক আছে ধৰিলা আমি এটা হট কোৱেশ্চন হদিলো এটা ষ্টুডেন্টক সেই হট কোৱেশ্চনটো মানে হদিলে মানে ষ্টুডেন্টৰ কি লাভ হ'ব বা কোনটো দিশৰ ওপৰত আনসাৰ দিব সেটা আমাক হদিছে ইট প্ৰমোটস আমাক কোনটো নহয় হদিছে এটো খুব বেছি ধ্যান দিব লাগে হয় আৰু নহয় ঠিক আছে আমাৰ নহয় বুলি আছে দেই নহয় কোনটো নহয় It promotes higher level thinking and problem solving skill. যেতিয়া শিশু এটা ক্রিটিক্যাল থিংকিং কোয়েশ্চন এটা সোধা যাব ঠিক আছে ধৰিলো এই ধৰণৰ প্ৰশ্ন এটা সুধিলে তুমি যে ঠাণ্ডা দিনত কিয় ধুমুহা নহয় কোৱাচোন হয়নে সো এটো অলপ মানে হাই লেভেল থিংকিং হয়নে সো বহুত ডাঙৰ মানুহৰ কাৰণে এটো এটা ডাঙৰ প্ৰশ্ন যে কিয় ঠাণ্ডা দিনত ধুমুহা নহয় হয়নে সো সেই ধৰণৰ কোয়েশ্চন এটা সোধা লগে লগে এটো এটা ক্রিটিক্যাল থিংকিং হৈ গল সো সেই যে থিংকিং কৰিবলৈ আৰম্ভ কৰিব তেওঁ যত তত প্ৰশ্ন আস্কিং কৰিবলৈ আৰম্ভ কৰিব হয়নে সো তেতিয়া কি হ'ব সেই শিশুটোৰ হাই লেভেল থিংকিং কোৱাত কিয় প্ৰমোট কৰিব ই কিয় প্ৰমোশন কৰিব কি কাৰণে তুমি হাই লেভেল থিংকিং কোৱাটা মানে কি তাৰ কি বুলি কয় প্ৰেৰণা যোগাব ঠিক আছে ওকে এটো হ'ব It is open ended and allow for multiple answers ঠিক আছে it is open ended তাৰ মানে এই কোৱেশ্চনটো তোমাৰ এটো কৰাৰ লগে লগে সেই কোৱেশ্চনটো ভেৰিয়াস টাইপস অফ আৰু কোৱেশ্চন জেনাৰেট হৈ যাব সেই কোৱেশ্চনটো লগত তোমাৰ টেইল কোৱেশ্চন আৰু হে ওলাব মানে ওপেন এন্ডেড হ'ব ই শেষ নোহোৱা কোৱেশ্চন মানে ইয়াৰ পৰা তোমাৰ আৰু বহুত বেছি তাৰ ৰিলেটেড প্ৰশ্ন আহিব যে ধুমুহা কথাটো আমি গম পালে ঠাণ্ডা দিনত কিয় ধুমুহা নহয় ফাৰ্স্ট কথা হল যে ধুমুহা কি কাৰণে হয় হেতু জানিব লাগিব গৰম দিন কেতিয়া হয় ঠাণ্ডা দিন কেতিয়া হয় জানিব লাগিব হয়নে বৰ্ডছিলা আমাৰ পছুৱা বতা হয়নে ওয়েস্টাৰলাইজ কি ইষ্টাৰলাইজ কি হয় সো এইখিনি গম পোৱা লগে তোমাৰ কি বহুতখিনি কোৱেশ্চনৰ কি হয় তোমাৰ দিশ মুকলি হৈ যায় ঠিক আছে সো এটো আমাৰ কি হয় শিশু এটা কাৰণে বহুত বেছি উপযোগী হৈ গল নেক্সট টু আহিলে ইট ইজ বেসড অন প্ৰাইমাৰিলি ফ্যাক্চুৱেল ইনফৰমেশন It requires analysis and evaluation of information ঠিক আছে তো কৈছে যে 4 নম্বৰটো চাও কাৰণ 3 নম্বৰটো আনসাৰ বুলি মই গম পাওয়াৰ কাৰণে মই এই দিছো ঠিক আছে It requires analysis and evaluation of information ঠিক আছে তুমি যেতিয়া এটা ষ্টুডেন্টক এটা ক্রিটিক্যাল থিংকিংৰ প্ৰশ্ন হদিবা ঠিক আছে সো যেতিয়া এটা ক্রিটিক্যাল থিংকিং কোৱেশ্চন হদিবা এই থিংকিংৰ কোৱেশ্চনটো সোধাৰ লগে লগে ষ্টুডেন্টটোৱে কি কৰিব সেই কোৱেশ্চনটোৰ কাৰণে কি দৰকাৰ হ'ব এনালাইসিস কৰা দৰকাৰ হ'ব কি যিবোৰ ইনফৰমেশন আছে তাৰ ওচৰত সেই ইনফৰমেশন বিলাক এনালাইসিস কৰিবলৈ হি আৰু ইভালুয়েশন কৰিব কাৰণে বাধ্য হৈ পৰিব হি মূল্যাঙ্কন বিশ্লেষণ কৰিবলৈ বাধ্য হ'ব ঠিক আছে সো এইটো তোমাৰ কি হ'ব এই কোৱেশ্চনটো সুধিলে লাভ হ'ব কিনো চোৱা ইট ইজ বেসড অন প্ৰাইমাৰিলি ফ্যাক্চুৱেল ইনফৰমেশন তাৰ যিবিলাক আগৰ পৰা বনি আছে তাৰ আগৰ পৰা গেডাৰ আছে যিবিলাক নলেজ সেই নলেজটো চাবৰ কাৰণে তুমি হাই অৰ্ডাৰ থিংকিং নকৰিবা হাই মানে হাই বা ক্রিটিক্যাল থিংকিং কোৱেশ্চনটো কামত নাহিব ইট ইজ বেসড অন প্ৰাইমাৰি ফ্যাক্চুৱেল ইনফৰমেশন সো তাৰ ওচৰত আগৰ পৰা থকা ইনফৰমেশন বিলাক তুমি কি হ'ব মাত্ৰ তাৰ কি হ'ব এটো হি তোমাৰ rote learning কৰি ৰাখিছে মানে হি মানে ইমিটেট কৰিছে যিবিলাক হি মনত ৰাখিছে বা হি মুখস্থ কৰিছে সেইবিলাক মাত্ৰ আমি কি আগৰ জ্ঞানখিনটা ৰিপিট কৰিবৰ কাৰণে বা আমি আগৰ জ্ঞানখিনটা মুখস্থ আছে চাবৰ কাৰণে আমি কেতিয়াও হাই অৰ্ডাৰ থিংকিং কোৱেশ্চন ইউজ নকৰো হয়নে সো কি হ'ব এই কোৱেশ্চনটো আমাৰ ইট ইজ বেসড অন প্ৰাইমাৰিলি ফ্যাক্চুৱেল ইনফৰমেশন এটো আমাৰ ভুল হয় আৰু ইয়াত ভুলটোৱে সুধিছে হয়নে নট বুলি কৈছে সো আমাৰ কি হ'ব অপচন নাম্বাৰ 3 কাৰেক্ট হৈ যাব এই কোৱেশ্চনটোৰ কাৰণে কি হ'ব 3 নম্বৰ অপচনটো আমাৰ এই কোৱেশ্চনটোৰ কাৰণে কাৰেক্ট হ'ব কোৱেশ্চন নাম্বাৰ 3 কাৰেক্ট for this question done 3 নম্বৰ কোৱেশ্চনটো কাৰেক্ট হৈ গল ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো পঢ়ক আৰু আনসাৰ দিয়ক টিচাৰ শুড কনস্ট্যান্টলি এক্সামাইন চাই লওক আৰু মই চাই আছো আনসাৰ আপোনালোকক দেন কাৰ হৈছে নহয় 4A হ'বই নোৱাৰে আপোনালোকে পঢ়াই ইমান জলদি পঢ়ি শেষ কেনেকৈ হ'ব কোৱেশ্চনটো ইমান জলদি পঢ়ি কেনেকৈ শেষ হ'ব ইমান জলদি পঢ়ি কেনেকৈ শেষ হ'ব জলদি নাই প্ৰাইস এতিয়া সেম আছে পেপাৰ 1 আৰু পেপাৰ 2 সেপাৰেট নাই হোৱা সেপাৰেট হ'ব খুব সোনকালে হ'ব খুব সোনকালে সেপাৰেট হৈ যাব ওকে মই আনসাৰ চাই আপোনাৰ সময় নষ্ট নকৰো কাৰণ বহুতে নপঢ়াকে আনসাৰটো দি আছে তেওঁলোকৰ প্ৰায়ৰ নলেজক ভিত্তি কৰি চাওক এজাৰশন দিছে টিচাৰ্স should constantly examine their own attitudes and biases while working with children শিশুৰ সৈতে কাম কৰাত বা শিশুৰ লগত যেতিয়া থাকে
শিক্ষকে যেতিয়া ক্লাছৰুমত প্ৰেজেন্ট থাকে এটসেট্ৰা যেতিয়া থাকে তেতিয়া কি কৈছে আমাক কৈছে যে শিক্ষকজনে নিজৰ বায়াসনেস হৈছে খুব বেছি গুৰুত্ব দিব লাগে বায়াসনেস মানে কি তেওঁলোকৰ তোমাৰ যেটো পক্ষপাতিত্ব মই সুকা লৰাটোৰ প্ৰতি বেছি ধ্যান দিছো নেকি এই লৰাটোৰ প্ৰতি মই কম ধ্যান দিছো নেকি ঠিক আছে দুখীয়া লৰাটোৰ প্ৰতি ধ্যান কম দিছো নেকি ধনী লৰাটোৰ প্ৰতি ধ্যান বেছি দিছো নেকি এই পক্ষপাতিত্ব নিজে নিজে শিক্ষকজনে বাৰে বাৰে নিজৰ মনতে কৰিব লাগে তেওঁলোকে ইভালুৱেট কৰিব লাগে এক্সামাইন কৰি থাকিব লাগে যে মোৰ কাৰণে অল আৰ ইকুৱেল অল ষ্টুডেন্টস আৰ ইকুৱেল টু মি ঠিক আছে সো সেই কথাটো শিক্ষকজনে গুৰুত্ব দিব লাগে গুড আৰু কি এটিটিউড সো সকলো কাৰণে তুমি কাবাক খঙত বিহেভ কৰিবা কাবাক তুমি ভালদৰে মাতিবা হেতু তোমাৰ কি নহব হয়নে তুমি সেম মনোভাৱ সেম পক্ষপাতিত্ব কোনো ধৰণৰ ৰাখিব নোৱাৰিবা সো সেম তুমি ট্ৰিট কৰিব লাগিব সকলো ষ্টুডেন্টকে ঠিক আছে ওকে সো এইটো পইণ্ট আমাৰ কাৰেক্ট হয় নে কাৰেক্ট হয় সো এইটো পইণ্ট কাৰেক্ট হোৱাৰ লগে লগে আমাৰ এইটো কি হৈ গল আমাৰ এইটো কেনসেল হৈ গল ঠিক আছে এইটো আমাৰ কেনসেল হৈ গল ডান সো আৰু আছে নে কেনসেল কৰিব লগিয়া নাই সো reason to this eta karon to this the process of problem solving is hindered by functional fixedness so the process of problem solving iar ago ei topic to logot ei dabi to logot thik ase ei to kiba solution ase ne kiba link ase ne ei problem solving er kotha koise kiba link ase na nai মানে একো লিংক নাই সো কি হ'ব তোমাৰ both a and r are true কিন্তু দুইটাই শুদ্ধ চাবা দে এই ৰিজন টোত কি সোমাই আছে মিনিং তো মই কৈ দিছো the process of problem solving is hindered by functional fixedness ঠিক আছে ধৰি লোৱা কিছুমান বস্তু তোমাৰ ট্ৰেডিশনালি হে ইউজ কৰে ঠিক আছে ধৰি লোৱা আজি এজন ব্যক্তি কি হয় তেওঁ সমস্যাত পৰিছে আৰু আমি সকলো জানো যে সমস্যাৰ গুটেই বিলাকৰ উত্তৰ আমি গীতা ভাগৱত কীৰ্তন কুৰান বাইবেল সবতে পাই যাম মানে কিন্তু আমি এটা কীৰ্তনখন পঢ়ো বুলিলে পঢ়িব নোৱাৰো ভাগৱতখন পঢ়ো বুলিলে পঢ়িব নোৱাৰো কিন্তু ট্ৰেডিশনালি ইউজ হয় নামঘৰ থৈ দিয়া আছে ঠিক আছে তাত মোৰ প্ৰবলেম সলভ হ'ব নহব যদি মোৰ টেবুলত থাকে পঢ়া টেবুলত মোৰ আজি বহুত কিনে প্ৰবলেম সলভ হ'লতেন হয়নে সো সেই কাৰণে আমি এক্সপ্লেনেশন আমি এখন তাৰ ভাঙনি এখন আমি টেবুলত থোৱাটো বহুত দৰকাৰ মানে সো যেহেতু আমাৰ ট্ৰেডিশনালি তাক যেতিয়া বেলেগ জায়গাত মানে ইউজ কৰা হয় ট্ৰেডিশনালি তাক ইউজ কৰা হয় আমি তাক নরমালি ইউজ কৰিব নোৱাৰো সো এটো আমাৰ কি হল ফাংশনাল এটা ফিক্সনেস হল না তো প্ৰবলেম সলভিং ক্ষেত্ৰত বাধা প্ৰদান কৰিলে হয় না সো কি হয় কিছুমান বস্তু আমাৰ কি হয় মাত্ৰ ফাংশনালি ইউজ কৰিব কাৰণে দিয়া থাকে সো হেতু যদি মই ইউজ কৰিব নোৱাৰো মই কি প্ৰবলেম সলভিং ক্ষেত্ৰত কি হয় বাধা প্ৰদান কৰিব হয়নে সো তাৰ মানে এইটো মানে শুদ্ধ হয় কাৰেক্ট হয় কিন্তু ইয়াৰ এক্সপ্লেনেশন নহয় ঠিক আছে সো এই এজাৰশনটো কি হয় এটো মানে কি নহয় ইয়াৰ কাৰণে এটো কি ফিক্স নহয় ঠিক আছে সো কাৰেক্ট এক্সপ্লেনেশন অফ দিস এটো নহয় দেন সো কি হ'ব ইয়া both a and r true দুইটাই শুদ্ধ হয় কিন্তু r is not the correct explanation of a ঠিক আছে সো ই কি নহয় তোমাৰ কাৰেক্ট এক্সপ্লেনেশন নহয় কাৰণ a কাৰেক্ট এক্সপ্লেনেশন নহয় দেন হ'ব দিয়া নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনৰ কাৰণে টাইম দিছো একে টাইম 10 সেকেন্ড এবাৰ চাই লওক ক্লাছৰুম পেডাগজি কথা আছে क्लासरूम पेडागोजी কথা আছে जल्दी क्या होगा आंसर इसका ट्राई टू सॉल्व दिस क्वेश्चन और काबर नेके पहक समय लग कोनो কথা নাই टाइम লৈ आंसर दियक यस संडे আজি নাই only class okay so মই কৈ দিছো একো নাই assertion আছে classroom pedagogy should be culturally responsive to meet the needs of students from diverse cultural background classroom যেটো pedagogy হয় মানে সেই কথাটো আমি কেনেকে মেইনটেইন কৰিব লাগে কেনেকে আমি স্টুডেন্ট খিনি লগত ইন্টাৰেক্ট কৰোতে যেটো সিস্টেম এপ্লাই কৰো হেতু হল ক্লাছৰুম পেডাগজি ঠিক আছে শিক্ষা বিজ্ঞান হল ওকে সো হেতু বলে কালচাৰালি তোমাৰ ৰেসপন্সিভ হ'ব লাগে কাৰণ শিশু সকল বহুত কালচাৰাল ব্যাকগ্ৰাউণ্ডৰ পৰা আহিব সো তুমি কাকো প্ৰাধান্য দিব নোৱাৰিবা ঠিক আছে তুমি কাকো বায়াস কৰিব নোৱাৰিবা কাৰো তুমি পক্ষপাতিত্ব লব নোৱাৰিবা তুমি কোন ধৰ্মৰ কোনো কথা নাই তোমাৰ ধৰ্মৰ শিশুটোক তুমি হেৰি কৰিলে নহব বেছি তুমি প্ৰাধান্য দিলে নহব কাৰণ মই কৈছো যে ক্লাছৰুমৰ সময় লগে লগে তুমি কি কৰিব নোৱাৰিবা তুমি কোনো ধৰণৰ পক্ষপাতিত্বমূলক আচৰণ কৰিব নোৱাৰিবা
সকলোৰ কাৰণে সেম এটিটিউড তুমি কন্টিনিউ কৰি পেলাই ক্লাছটো কৰিব লাগিব সেই ক্ষেত্ৰত কৈছে যে তোমাৰ কালচাৰেলি যেটো ৰেসপন্সিভ হ'ব হেতু সকলোৰ কাৰণে একে হ'ব লাগিব বা ডাইভাৰ্স কালচাৰেল বেকগ্ৰাউণ্ড আহিব ঠিক আছে সো এই কাৰণে ক্লাছৰুম পেডাগজিটো কি হ'ব তোমাৰ সকলোৰ কাৰণে ভালদৰে তুমি বৰ্তাই ৰাখিব লাগিব যেনেকৈ শ্ৰেণী কোঠাৰ শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে সাংস্কৃতিকভাৱে সহায় দিব লাগিব সো কোনোবা তোমাৰ অসমীয়া ষ্টুডেন্ট আছে তেওঁ কি অসমীয়াত এটা কিবা তেওঁলোকৰ কালচাৰৰ কিবা এটা গাই দিলা তেওঁ ভাল পালে হনি এজন তোমাৰ বেলেগ জনগোষ্ঠী লোক আছে সো সেই কাৰণে আমাক পঢ়ুৱা হয় আমাৰ সিলেবাসত দিয়া হয় যে আমি কি প্ৰতিটো জনগোষ্ঠী আমি যিবিলাক ড্ৰেছ পোছাক তেওঁলোকৰ লোকবাদ্যম তেওঁলোকৰ নৃত্য এইবিলাক পঢ়ানোৰ কাৰণ কি আমি ঠিক আছে যাতে আমি বায়াসনেছ নহওঁ আমি সকলোৰ লগত যদি মিলি যাব পাৰো আৰু সকলোৱে আমাক মানে ইমান এই ধৰণে চাই যেন যে আমি সব জানো বা আমাৰ কাৰণে সব সমান তেওঁলোকৰ যদি এটা ফিল হয় যে এংগেজমেন্টটো বাঢ়ে ঠিক আছে তেওঁলোক কি হয় এংগেজমেন্টটো বাঢ়িবৰ কাৰণে আমি কৰিব লাগে কালচাৰেল বায়াসনেছ আমি কৰিব নালাগে ইয়েস আমাৰ এই পইণ্টটো শুদ্ধ হয় Second question, equity in classroom can be ensured only through standardized curriculum and assessment. Choose the correct option. Okay. শ্ৰেণী কোঠাত equity কেৱল মানক পাঠ্যক্ৰমৰ মূল্যায়নৰ জৰিয়তে নিশ্চিত কৰিব পাৰি এই equity মানে কি হ'ল equity মানে হৈ গ'ল তোমাৰ কি fair okay fair বা equal okay so equal অলপ opposite meaning বুজাই মানে অকমান তোমাৰ same meaning বুজাই not opposite ঠিক আছে মানে কি fairness and justice ৰ কথা বুজাই equity ঠিক আছে so equity কথা কৈছে যে equity in classroom can be ensured only তোমাৰ standardized তাৰপৰ যিটো কাৰিকুলাম আছে সেই মতে আমি equity বৰ্তাই ৰাখিব পাৰো হয়নে okay so কি হ'ব এই কোৱেশ্চনটোৰ কাৰণে আনসাৰ মই দুইটা এক্সপ্লেনেশন কৰি দিলো ইয়াৰ কাৰণে আনসাৰ কি হ'ব ইয়াৰ কাৰণে আনসাৰ কি হ'ব yes কি হ'ব a টো শুদ্ধ b টো ফলছ হ'ব আর ফলছ হ'ব কিয় আর ফলছ হ'ব কাৰণ এই ইকুইটিয়ে তোমাক কি নিদিয়ে এই এজাৰ্টেশনটো ফুলফিল নাই কৰা এই এজাৰশনটো ফুলফিল নাই কৰা কাৰণ কি এই ইকুইটিয়ে মাত্ৰ কি এটা কনসিস্টেন্সি দিব হিখুটোক তোমাক কি দিব এটা সিলেবাসৰ পৰা কি হ'ব তোমাৰ কনসিস্টেন্সি আহিব হয়নে সো কনসিস্টেন্সি কথা ইয়াত আছে আৰু কনসিস্টেন্সি তোমাক কোপাইব তোমাৰ কাৰিকুলাম পাইব যি তোমাৰ ষ্টেণ্ডাৰ্ডাইজড কাৰিকুলাম আছে এই কাৰিকুলামটোৰ পৰা তোমাৰ শিশুসকলৰ মাজত তোমাক কি ৰাখিব তেওঁলোকৰ মাজত কনসিস্টেন্সি ৰাখিব যে এই ধৰণে পঢ়িব লাগে এই ধৰণে আমি কামটো কৰিব লাগে তেওঁলোকৰ মাজত কি নহয় তোমাৰ এই কালচাৰেলি ৰেসপন্সিভৰ ক্ষেত্ৰত তোমাৰ এই ইকুইটিয়ে কোনো ধৰণৰ হেল্প নকৰে ঠিক আছে সো এইটো শুদ্ধ হৈ গ'ল আৰু এইটো কি হৈ যাব তোমাৰ ভুল হৈ যাব ঠিক আছে এইটো কি হ'ব তোমাৰ ভুল হৈ যাব তো কি হ'ব অপচন এ কাৰেক্ট হ'ব আৰু আৰ টো কি হ'ব ফলছ হ'ব ঠিক আছে এ ইজ ট্ৰু হ'ব আৰ টো কি হ'ব ফলছ হ'ব ক্লিয়াৰ সকলোৱে আৰ কি হ'ব ফলছ হৈ যাব ডান নেক্সট কোৱেশ্চন Howard Gardner's concept of intelligence implicates that Howard Gardner concept of intelligence পঢ়ালে আপুনি Gardner's theory পঢ়াই থৈছে intelligence or theory of intelligence পঢ়ালো না পঢ়ালো কোনটো নাই পঢ়া মোক কওক এতিয়া এতিয়ালৈকে যিমান কেইটা কোৱেশ্চন কৰিলো সকলোবিলাক আমি ডিসকাস কৰিছো ইন্টেলিজেন্সৰ ক্ষেত্ৰত কি কৈছে তলৰ কোনটো কথা তেওঁ বুজায় প্ৰথম কলে intelligence is only about practical learning নহয় everyone processes and understands the world in the same way human beings differ in their abilities in different domain intelligence has only one dimension এটো ডাইরেক্ট নহয় আপুনি জানে ঠিক আছে এতিয়া মোক আনসার দিয়ক কি হ'ব আনসারটো গাৰ্ডনাৰ মতে ইন্টেলিজেন্স एक्चुअली কি হয় গাৰ্ডনাৰ মতে ইন্টেলিজেন্স কি হয় কি হয় এটো সকলোৱে পাইছে আনসার কি হ'ব human beings differ in the ability in different domain তেওঁৰ মতে কি তোমাৰ ইন্টেলিজেন্স কি সিঙ্গল বস্তু নহয় intelligence not single হয় না ই কি হয় সিঙ্গল নহয় ই কি হয় এটা গ্ৰুপ বস্তু হয় যে এই এজন ব্যক্তিৰ কাৰণ ইন্টেলিজেন্সি তেওঁ বহুতখিনি বস্তু আয়ত্ত কৰিব পাৰে হয়নে তেওঁ বহুতখিনি বস্তু তেওঁ কি হ'ব পাৰে থাকিব পাৰে হয়নে সো এটা কালেকশন থাকিব পাৰে কি তেওঁ কি হয় কালেকশন অফ ডিফারেন্ট ইন্টেলিজেন্স থাকিব পাৰে এজন ব্যক্তিৰ তেওঁ মানে বহুতখিনি ক্ষেত্ৰত তেওঁ ইন্টেলিজেন্স হ'ব পাৰে সো সিঙ্গল বস্তু নহয় তেওঁ কাৰণ হয়নে সো ইন্টেলিজেন্স তোমাৰ কগনিটিভৰ পৰা ধৰিলে তোমাৰ সোশিয়েলৰ পৰা ধৰিলে সো সকলো ফালৰ পৰা ইন্টেলিজেন্স হ'ব পাৰে সো এজন মানুহ বেলেগ এটা ক্ষেত্ৰত কি ইন্টেলিজেন্স হয় সো তাৰ মানে সেম ওয়ে এটা বস্তু কোনেও নাচায় ঠিক আছে সেম ওয়ে চাবলৈ নাচায় এভৰিওয়ান প্ৰসেস এণ্ড আন্ডাৰষ্টেণ্ড দা ওয়ার্ল্ড ইন দা সেম ওয়ে সো সকলোৱে কি হয় ওয়ার্ল্ডখনক সেম ওয়ে নাচায় এতিয়া এই যেটো আমাৰ ৰিলত ভাইৰেল আইআইটিয়ান বাবা তেওঁৰ মতে ওয়ার্ল্ডখন কি আৰু আমাৰ মতে ওয়ার্ল্ডখন কি তেওঁৰ মতে মানিৰ ভ্যালু কি আৰু আমাৰ মতে মানিৰ ভ্যালু কি তেওঁৰ মতে জীৱন কেনেকুৱা আমাৰ মতে জীৱন কেনেকুৱা হয়নে সো সকলোৰে পার্সপেক্টিভ বেলেগ বেলেগ আছে হয়নে সো বেলেগ বেলেগ ফিল্ডত
সবৰ ইন্টেলিজেন্স কি হয় ডিফাৰ কৰে সো হিউম্যান বিংস ডিফাৰ ইন देयर এবিলিটিজ ইন ডিফারেন্ট ডোমেইন আৰু তেওঁৰ মতে ইন্টেলিজেন্স নট সিঙ্গল মানে একো সিঙ্গল বস্তু নহয় ইট ইজ কালেকশন অফ intelligence so ভাষা তো অকমান কঠিন যে ইন্টেলিজেন্টকে আমি আকৌ ইন্টেলিজেন্ট লিখিছো মানে সো কি এটো অকল এটা ঠাইত বা এটা ফিল্ডতে তেওঁ সুকা হোৱাটো বা নুবুজাই কি হ'ব বিভিন্ন ফিল্ডত কি হয় ডিফাৰ হোৱা দেখা যাব সো এই কোন আনসাৰ কি হ'ব 3 অপচন ইয়াৰ কাৰণে কাৰেক্ট হৈ যাব অপচন নম্বৰ 3 ইয়াৰ কাৰণে কাৰেক্ট হ'ব আৰু মই পিডিএফ টো দি দিম হা সকলোকে Which of the following is not an effective memory technique for meaningful learning? অৰ্থপূৰ্ণ শিক্ষাৰ বাবে নিম্নলিখিত কোনটো এক কাৰ্যকৰী স্মৃতি পদ্ধতি নহয় মেমৰি টেকনিক কোনটো নহয় কোনটো মেমৰি টেকনিক নহয় ইফেক্টিভ লাৰ্নিংৰ কাৰণে meaningful learningৰ কাৰণে elaborative rehearsal যেতিয়া তুমি বস্তু এটা বাৰে বাৰে কবা তুমি তন্নকৈ আলোচনা কৰিবা ঠিক আছে তুমি এলাবোৰেট কৰিবা 10 জনৰ কথা পাতিবা হয়নে হেটো তোমাৰ কি হ'ব তুমি যেতিয়া তুমি ৰিহাৰ্সাল কৰিবা হেটো তোমাৰ কি হ'ব এটা ইফেক্টিভ লাৰ্নিংত পৰিব হয়নে তুমি যিমানে তুমি এলাবোৰেট কৰিবা তুমি যিমানে বিস্তাৰিতভাৱে এটা বস্তু আলোচনা কৰিবা তুমি ৰিহাৰ্সাল কৰিবা প্ৰেক্টিস কৰিবা তাৰ মানে কি তুমি বস্তু আন্ডাৰস্ট্যান্ড কৰিছা তুমি বস্তু কৈছা তুমি আন্ডাৰস্ট্যান্ড কৰিছা সো আন্ডাৰস্ট্যান্ড নকৰিলে তুমি এলাবোৰেট কৰিব পাৰিবা না নোৱাৰা সো ইয়াত তোমাৰ কি হুমাই আছে তুমি আন্ডাৰস্ট্যান্ড তো হুমাই আছে ঠিক আছে ৰোট ৰিহাৰ্সালত তোমাৰ কি তুমি ৰিপিট কৰিবা সেম বস্তুকে তুমি ৰিপিট কৰিবা ৰিপিট সেম থিং হয়নে তুমি সেম থিং তুমি ৰিপিট কৰিবা উইদাউট আন্ডাৰস্ট্যান্ডিং হয়নে ৰিপিট সেম থিং উইদাউট আন্ডাৰস্ট্যান্ডিং তুমি কোনো ধৰণৰ বুজা বুজি না থাকিব আন্ডাৰস্ট্যান্ডিং নথকাকে তোমাৰ কি হ'ব আন্ডাৰস্ট্যান্ডিং নথকাকে তুমি কি কৰিবা বস্তুখিনি ৰিপিট কৰিবা মানে তুমি মানে মুখস্থ কৰিবা কি কৰিবা তুমি মুখস্থ কৰিবা সো যদি তুমি মুখস্থ কৰা হেটো মিনিংফুল লাৰ্নিং আন্ডাৰ পৰিব না নপৰিব হয়নে বাকি তোমাৰ নিমনিক্স বনালেও তুমি মানে শৰ্ট টিক যে বনোৱা যায় আমি যিবোৰ মই দিয়া আছে হয়নে হাসি নামাৰিবা কোন কনসেপ্ট পাদিম তাৰ হিষ্ট্ৰি গোটেইগিটা খণ্ড সৰি তাৰে গোটেইগিটা বংশৰ কথা দিয়া আছে হয়নে তোমাৰ এই হাৰিয়াঙ্কা ডাইনাষ্টি পা হয়নে গুটেখিনি তেনেকে দিয়া হৈ আছে কনসেপ্ট মেপিং তুমি এবিলা কি হয় তোমাৰ এবিলা সব নলেজ ইনক্লুড আছে তোমাৰ নলেজ লাগিব তোমাৰ প্ৰায়ৰ নলেজৰ লগত তোমাৰ কন্টিনিউ হৈ থকা যিখিনি নলেজ হিখিনি লগত তুমি মিক্স আপ কৰি তুমি কৰিবা সেই কনসেপ্ট তুমি আন্ডাৰস্ট্যান্ড কৰিবা আৰু আন্ডাৰস্ট্যান্ড কৰিলেহে কি হ'ব আন্ডাৰস্ট্যান্ড কৰিলেহে তোমাৰ কি হ'ব বস্তুটো মিনিংফুল লাৰ্নিং হ'ব সো তোমাৰ কি হ'ব ইয়াত ৰোট ৰিহাৰ্সাল যেটো আছে এটো ইয়াৰ কাৰণে কি হ'ব এটো নহয় ঠিক আছে ৰোট ৰিহাৰ্সাল নহয় সো ইয়াৰ কাৰণে শুদ্ধ আনসাৰ কি হৈ গল ৰোট ৰিহাৰ্সাল কাৰেক্ট আনসাৰ none Rote rehearsal correct answer next question lua which of the following sequence of representation of concept is in accordance with children's gradual development of cognitive ability মই কৈ দিছো যে শিশু এটাৰ কি হয় তোমাৰ জ্ঞানীয় ক্ষমতা বিকাশ কোনটো পা কোনটো হয় তাৰ পিছত কোনটো হয় ফাৰ্স্টতে সিম্বল আহে না ফাৰ্স্টতে অ্যাকশন বেস আহে না ফাৰ্স্টতে ইমেজ বেস আহে কোনটো ইয়াৰ ফাৰ্স্টতে আহিব কি হ'ব क्या होगा yes কি হ'ব নহয় সিম্বল বেস নহয় প্ৰথমে অ্যাকশন বেস হ'ব ফার্স্ট কি হ'ব অ্যাকশন বেস হ'ব শিশু এটা কি হ'ব প্ৰকৃতিত প্ৰথমে বস্তুবিলাক হাতে কামে কৰিবলৈ চেষ্টা কৰিব হাতে কামে কৰিবলৈ চেষ্টা কৰিব তেওঁলোকে চাব যে বস্তু চুই মেলি পিটিকি মুহাই চাব এটো কি বস্তু হয় হয়নে তো তাৰ খেলিবলৈ আৰম্ভ কৰিব কি বস্তু গম নাপাব হয়নে তো তাৰ খেলি মেলি যে ডাঙৰ হ'ব লাহে লাহে বস্তুটো ইমেজ কি কৰিব ইমেজ তেওঁলোকে কৰিব ইমাজিনেশন কৰিবলৈ আৰম্ভ কৰিব ঠিক আছে সো প্ৰথমে কি হ'ব অ্যাকশন আহিব হাতে কাম কৰিব হয়নে হ্যান্ডস অন হাতে কাম কৰিলে তা পাইব তোমাৰ ইমাজিনেশন কৰিলে আৰু ইমাজিনেশন কৰাৰ পাছত বস্তু ইমেজ যেতিয়া ফিক্স হ'ব তা পাতা বস্তু সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰিবলৈ শিকিব হয়নে সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰিব তা ভাই কৰিব সিম্বলিক্যালি ৰিপ্ৰেজেন্ট কৰিব পাৰিব ঠিক আছে সো প্ৰথমে অ্যাকশন বেসড হ'ব তাপা ইমেজ বেসড হ'ব তাপা সিম্বল বেসড হ'ব সব পঢ়াইছিলো হয়নে সো এখিনি গুটেখিনি কোৱা হৈছিল আগতে next question Jagriti has learned that her dog Rusty is a golden retriever when she sees another dog that looks similar to Rusty but is a different breed she calls it a dog too according to Jean Piaget's theory of cognitive development which concept does this ohilok ekebar uju অসমীয়াত চাইলক আৰু আনসাৰ দিয়ক
কি হ'ব এতিয়া ঠিক আছে এইটো আমি পঢ়িছিলো আগতে ন যেতিয়া আমি কি পঢ়িছিলো পিয়াজেৰ থিওৰি পঢ়িছিলো পিয়াজেৰ থিওৰি পঢ়োতে আমি ইয়াক পঢ়া হৈছিল হয়নে সো ইয়াক কি বুলি কৈছে এছিমিলেশ্যন বুলি কয় আমি কেনে গম পালো চোৱা তাই এটা ডগ আছে ডগটোৰ নাম কি ৰাষ্টি এই ডগটোৰ সৈতে তাৰ ভাগৰ এটা কি আছে এপ্ৰপ্ৰিয়েট এটা কি আছে এটা ব্ৰেণ্ড আছে হয়নে এ ব্ৰেণ্ড আছে এটা এই ব্ৰেণ্ডৰ তাৰ এটা কি আছে কুকুৰ আছে ডগ আছে হয়নে ডগ আছে সো তাই যেতিয়া বেলেগ এটা ডগ দেখিব সেম মানে ডগ এটা যেতিয়া দেখিব ঠিক আছে তাই কি ভাবিব সেইটোকো তাই ৰাষ্ট্ৰী বুলি ভাবিব ঠিক আছে কিন্তু তাৰ ব্ৰিডটো কি হয় বেলেগ হয় ঠিক আছে তাৰ কি হয় ব্ৰিডটো কি হয় বেলেগ হয় বি ব্ৰেণ্ডৰ হয় বা বি ব্ৰিডৰ হয় ঠিক আছে বি ব্ৰিডৰ হয় ওকে কিন্তু তাই কি হ'ব তাই সেই কুকুৰটোক তাই ৰাষ্ট্ৰী বুলি ভাবিব যদিও কি হয় ব্ৰেণ্ডটো কি হয় বেলেগ হয় বা ব্ৰিডটো বেলেগ হয় ঠিক আছে সো এইটো কি কাৰণে হৈছে এইটো এছিমিলেশ্যনৰ কাৰণে হয় তাৰ স্কেমা আগতে আমি পঢ়িছিলো যে স্কেমা হয়নে সো তাৰমানে কি পূৰ্বৰ নলেজৰ লগত নতুন নলেজ এটা কি হ'ব তাই মিক্স হৈ যাব হয়নে সো তাই এইটো বস্তুকো এইটো যেন অনুভৱ কৰিব বা এইটো যেন দেখি পাব হয়নে সো এইটো তোমাৰ কি হ'ব এছিমিলেশ্যন বুলি কোৱা হয় আমি পঢ়ি ৰাখিছো আগতে ডান সো এছিমিলেশ্যন সো গম পালে এতিয়া সি টেটৰ পেপাৰ কিমান ইজি হয় ষ্টেট টেটতকে repetitive and ritualistic behavior is an identifying characteristic of বাৰে বাৰে কৈ থকা কাম বাৰে বাৰে কৈ থকা এটা আসন কোনটো তলৰ কোনটো তোমাৰ ডিজৰ্ডাৰৰ লগত মিলে বা কোনটো ডিফিকাল্টিৰ লগত মিলে আমি সকলোৱে জানিম এইটো আগতে পঢ়াইছিলে এইটো কি বুলি কোৱা এএছডি বুলি কোৱা হয় এএছডি মই পঢ়ালো নে গোটেইখিনি লাৰ্নিং ডিজেবিলিটি পঢ়াই থোৱা আছে প্লেলিষ্টত চাব আপুনি যদি আপুনি তাত নাপায় আমাৰ এপটো ডাউনলোড কৰি ল'ব বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰি পেলাই মাত্ৰ আপুনি 899 দুইখন পেপাৰৰ কাৰণে পেপাৰ 1 এণ্ড পেপাৰ 2 দুইখনৰ কাৰণে মাত্ৰ 899 কিন্তু খুব সোনকালে পেপাৰ 1 আৰু পেপাৰ 2 দুইখনৰ দাম কি হৈ যাব 899 হৈ যাব ঠিক আছে ওকে সো এইটো কি হ'ব চেৰিব্ৰেল পালসি নহয় এইটো কি হ'ব কলো মই অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ কি হয় অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ অপচন নাম্বাৰ 2 এটো কাৰণে কাৰেক্ট হৈ যাব যত কি তোমাৰ ৰিপিটেটিভ আসন বিলাক কৰিব একেটা কাম কৰিব হাত এনেকে থাকিব হয়নে এনেকে থাকিব হয়নে সো এইবিলাক কি হয় অটিজমত পৰিব সো কি হ'ব ৰিপিটেটিভ একেটা কামকে বাৰে বাৰে যিটো আসন কৰিব হেতু তোমাৰ কি হ'ব অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ আন্ডাৰ আহিব ঠিক আছে গোটেইখিনি লাৰ্নিং ডিজেবিলিটি পঢ়াই থোৱা আছে তাত গৈ চাই ল'ব একো প্ৰবলেম নহয় আপোনাৰ নেক্সট কোৱেশ্চন which of the following is correct about the process of learning according to socio-constructivist theories socio-constructivist theory মতে তো তলৰ কোনটো এটা লাৰ্নিংৰ প্ৰসেস হয় সোশিও বুলি আছে সো তুমি সোশিয়াল যত হুমাই আছে হেতুৱে শুদ্ধ লাৰ্নিং ইজ এ প্ৰসেস অকাৰ solely মানে অকলশৰে হ'ব না নহব লাৰ্নিং অকাৰ অনলি ইন এ ক্লাছৰুম লাৰ্নিং ইজ ইন্ডিভিজুয়ালিস্টিক এনেকৈ হ'ব সোশিয়াল কৈছে লাৰ্নিং ইজ এ সোশিয়াল প্ৰসেস অফ মেকিং লাৰ্নিং কি হয় তোমাৰ সামাজিকভাৱে আহৰণ কৰা জ্ঞান ওকে অৰ্থ নিৰ্মাণৰ এক সামাজিক প্ৰক্ৰিয়া সো শিকা কি হৈছে অৰ্থ নিৰ্মাণৰ এক কি হয় তোমাৰ লাৰ্নিং ইজ এ সোশিয়াল প্ৰসেস অফ মেকিং কি মানে তোমাৰ মিনিং মেকিং ওকে সোশিয়াল প্ৰসেস কি হয় লাৰ্নিং হয় ডান সকলোৱে ক্লিয়াৰ নেক্সট কোৱেশ্চনটো নাই নেক্সট কোৱেশ্চন সো এইখিতে আমি আজি ক্লাসটো শেষ কৰিছো পেডাগজি গোটেইখিনি আমাৰ শেষ হৈছে সি টেটৰ 2024 পেপাৰ আমি নেক্সট পাৰ্টত আজিয়ে পাব আপুনি ইংলিশ পেডাগজি আৰু পেপাৰ ঠিক আছে সো যদি ভাল লাগে সাবস্ক্ৰাইব কৰি ৰাখিব নহলে কোনো কাৰণতে কৰিব নালাগে আৰু আমাৰ লিংক এটা দিয়া হৈছে এপটো ডাউনলোড কৰি 899 আপুনি কোৰ্সটো বাই কৰি ল'ব